অৰুণাচল প্ৰদেশৰ পথিতযশা সাহিত্যিক সাংবাদিক লুম্বেৰ দাইৰ আবক্ষ মূৰ্তি উন্মোচন কৰাৰ লগতে পদ্মশ্ৰী মামং দাইক প্ৰদান কৰা হ'ল সাহিত্য সূৰ্য লুম্বেৰ দাই 2025 বৰ্ষৰ বঁটা। উল্লেখ্য যে অসম সাহিত্য সভাৰ উদ্যোগত বিগত 2009 বৰ্ষৰ পৰা অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা অৰুণাচল প্ৰদেশৰ পথিতযশা সাহিত্যিক লুম্বেৰ দাইৰ জন্মদিনৰ লগত সংগতি ৰাখি আগবঢ়াই অহা হৈছে সাহিত্য সূৰ্য বঁটা। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো দেওবাৰে প্ৰতিকূল বতৰকো নেওচি পাছিঘাটৰ গান্ধী ছেকেণ্ডেৰী স্কুল প্ৰাংগণত অনুষ্ঠিত কৰা হয় সাহিত্যিক লুম্বেৰ দাইৰ জন্মদিন উদযাপন অনুষ্ঠানৰ। অৰুণাচল প্ৰদেশৰ এগৰাকী মন্ত্ৰী অজিত তাছিং, উপায়ুক্ত তাই টাগু, আৰক্ষী অধীক্ষক পংকজ লাম্বা, অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেৱজিৎ বৰাকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আৰম্ভণিতে পাছিঘাটৰ গান্ধী ছেকেণ্ডেৰী স্কুল তিনিআলিত সাহিত্যিক লুম্বেৰ দাইৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। সাহিত্যিক লুম্বেৰ দাইৰ আবক্ষ মূৰ্তিভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে। বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা অনুষ্ঠানটোতে চলিত বৰ্ষৰ অৰ্থাৎ 2025 বৰ্ষৰ সাহিত্য সূৰ্য লুম্বেৰ দাই বঁটা প্ৰদান কৰা হয় অৰুণাচল প্ৰদেশৰ এগৰাকী সাহিত্যিক পদ্মশ্ৰী মামং দাইক। সাহিত্য সূৰ্য লুম্বেৰ দাই বঁটা লাভ কৰি যথেষ্ট উৎফুল্লিত হোৱা পদ্মশ্ৰী মামং দায়ে আগন্তুক দিনত সাহিত্য চৰ্চা কৰি যোৱাৰ কথা সদৰি কৰে। I think Aji Juntu award paisu, it's like a milestone for me. It's a great honor and pleasure. And in the name of an Arunachal literary figure, Sri Lumber Dai, and the statue unveiling hoise, to Arunachal literature scene or karoneo etu khub bhal kotha karon ag baribo paribo. You see how much influence literature can have to bring people together, and literature is really the bridge between human societies. So etu Arunachal literature otu ahi jabo ahi ase, and it is one of the many aspects of what literature means for a society. At the moment, I'm not doing much. I'm taking a rest, staying at home. Khub bagan kori aso, phul bagan, sabji bagan, aru eitute etia olop priorities to ahi gol. Enei bohi thakim, likhile likhim, kiba nohole just to be happy in the moment. ভাল লাগিছে আজি বহুত দিন 2015 চনৰ পৰা এই প্ৰচেষ্টাটো চলি আহিছিল আৰু আজি এই মহৎ কাৰ্যটো পাছিঘাটৰ পূব চিয়াং জিলাৰ পাছিঘাটত সম্পন্ন হ'ল। ইয়াৰ যোগেদি এক ঐতিহাসিক আৰু সাংস্কৃতিক সমন্বয় অৰুণাচল আৰু অসমৰ মাজত গঢ় লৈ উঠিছে। আমাক ৰাজনীতিৰ বা সীমা সমস্যাই নানা ধৰণৰ সমস্যালৈ আমাক লৈ যাব পাৰে, কিন্তু সংস্কৃতি আৰু সাহিত্যই সদায় মিলনৰ বাৰ্তাটোহে লৈ যায়। ভাৱ য'ত সহভাৱ আছে সেয়ে হৈছে আচলতে সাহিত্য। সাহিত্যই ভাষা, জাতি, ধৰ্ম এইবোৰ একো নামানে। গতিকে যেতিয়া এগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক হয় লুম্বেৰ দাই বা আমি যাক সন্মান জনালোঁ মামং দাই, এইসকলৰ কোনো জাতি নাই, কোনো ভাষা নাই, এইসকল মানুহ মানৱতাৰ জয়গানেই তেখেতসকলে কৰে। গতিকে লুম্বেৰ দাইক আজি আমি প্ৰতিষ্ঠা কৰিলোঁ আৰু এই ক্ষেত্ৰত আমাক বিশেষভাৱে সহায় কৰিছিল। বিশেষভাৱে আমাৰ জিলাৰ পূব চিয়াং জিলাৰ আয়ুক্ত মহোদয় আৰু তাৰ লগতে বংকিম বৰুৱা, অমীয় ভূঞা,
ভৰত ৰাজখোৱা, অপূৰ্ব ফুকন, ডক্টৰ বিনোদ গগৈ, এই সকলোৱে আমাক বিভিন্ন প্ৰকাৰে সহায় কৰিছে। লুম্বেৰদাই গৱেষণা কেন্দ্ৰৰ সম্পাদক ভৰত ৰাজখোৱাও এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰাৰ কাৰণে আজি এই দিনটো আমি সম্পন্ন কৰিব পাৰিলোঁ আৰু ইয়াৰ যোগেদি এক শৈল্য সেতু অৰুণাচল আৰু অসমৰ মাজত নিশ্চয় নিৰ্মাণ হ'ব।